আজি 12টা প্ৰায় 1:30 বজাত মানে কি মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে। মোৰ ল'ৰাটো পঢ়ে বতৰদবা আদৰ্শ বিদ্যালয়ত। ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা। মোৰ ঘৰ চুমুৱাগাঁও। মই এজন সাংবাদিক হয়। দৈনিক জনমভূমিত মই সাংবাদিক কৰোঁ ঢিঙৰ পৰা। আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই, দোকানখন গৈ মই নাপালোগৈ। দোকানীক কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াইছে। খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত দ খাত গৈ পৰিছেগৈ। মোটামুটি 15-20জন মানে কি যাত্ৰী আছিল, সৰু শিশুসহ মহিলাসহ। যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনমান ওলাই আহিল, পটাপট দৌৰা আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও চালকজনে পলায়ন চেষ্টা কৰা যদিও স্থানীয় যুৱকে চালকজনক ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিগিছত আছে। এতিয়া গতিকে আইনে কি ব্যৱস্থা কৰে, আমি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব। যিহেতু মই সাংবাদিক হয়, সাংবাদিকক আজি সাংবাদিক অৱস্থাত যেনেকুৱা হয়, বাকী পথৰ নিৰাপত্তা কি থাকিব। গতিকে আৰু মই অনুৰোধ জনাইছোঁ যে আমাৰ এই পথছোৱা যিহেতু নতুনকৈ বনাইছে, পথছোৱাত মানে কি স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি 12টা প্ৰায় 1:30 বজাত মানে কি মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে। মোৰ ল'ৰাটো পঢ়ে বতৰদবা আদৰ্শ বিদ্যালয়ত। ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা। মোৰ ঘৰ চুমুৱাগাঁও। মই এজন সাংবাদিক হয়। দৈনিক জনমভূমিত মই সাংবাদিক কৰোঁ ঢিঙৰ পৰা। আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই, দোকানখন গৈ মই নাপালোগৈ। দোকানীক কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াইছে। খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত দ খাত গৈ পৰিছেগৈ। মোটামুটি 15-20জন মানে কি যাত্ৰী আছিল, সৰু শিশুসহ মহিলাসহ। যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনমান ওলাই আহিল, পটাপট দৌৰা আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও চালকজনে পলায়ন চেষ্টা কৰা যদিও স্থানীয় যুৱকে চালকজনক ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিগিছত আছে। এতিয়া গতিকে আইনে কি ব্যৱস্থা কৰে, আমি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব। যিহেতু মই সাংবাদিক হয়, সাংবাদিকক আজি সাংবাদিক অৱস্থাত যেনেকুৱা হয়, বাকী পথৰ নিৰাপত্তা কি থাকিব। গতিকে আৰু মই অনুৰোধ জনাইছোঁ যে আমাৰ এই পথছোৱা যিহেতু নতুনকৈ বনাইছে, পথছোৱাত মানে কি স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি 12টা প্ৰায় 1:30 বজাত মানে কি মোৰ ল'ৰাটো স্কুলৰ পৰা ছুটি দিয়ে। মোৰ ল'ৰাটো পঢ়ে বতৰদবা আদৰ্শ বিদ্যালয়ত। ল'ৰাটোক আনিবৰ কাৰণে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা। মোৰ ঘৰ চুমুৱাগাঁও। মই এজন সাংবাদিক হয়। দৈনিক জনমভূমিত মই সাংবাদিক কৰোঁ ঢিঙৰ পৰা। আহি মই এই দোকানখনৰ সন্মুখতে বাইকখন জাষ্ট ৰাখি 1 মিনিটো হোৱা নাই, দোকানখন গৈ মই নাপালোগৈ। দোকানীক কথাটো মাত দিওঁতে ফুল স্পীডত ট্ৰেভেলাৰখন আহি মানে মোৰ বাইকত প্ৰথম খুন্দিয়াইছে। খুন্দিয়াই পেলাই গৈ পেলাই বাইকখন ট্ৰেভেলাৰখন গৈ পুখুৰীত দ খাত গৈ পৰিছেগৈ। মোটামুটি 15-20জন মানে কি যাত্ৰী আছিল, সৰু শিশুসহ মহিলাসহ। যাত্ৰীখিনি যেনিবা আমাৰ স্থানীয় যুৱক কেইজনমান ওলাই আহিল, পটাপট দৌৰা আহি এই যাত্ৰীখিনিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু লগে লগে ড্ৰাইভাৰটো পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও চালকজনে পলায়ন চেষ্টা কৰা যদিও স্থানীয় যুৱকে চালকজনক ধৰাৰ পিছত গম পোৱা যায় যে মানে কি চালকজন ফুল ডিগিছত আছে। এতিয়া গতিকে আইনে কি ব্যৱস্থা কৰে, আমি বাইকখনৰ ব্যৱস্থাটো কৰিব লাগিব। যিহেতু মই সাংবাদিক হয়, সাংবাদিকক আজি সাংবাদিক অৱস্থাত যেনেকুৱা হয়, বাকী পথৰ নিৰাপত্তা কি থাকিব। গতিকে আৰু মই অনুৰোধ জনাইছোঁ যে আমাৰ এই পথছোৱা যিহেতু নতুনকৈ বনাইছে, পথছোৱাত মানে কি স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে।